বন্ধুসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। আজি যেহেতু গ্ৰেজুৱেট টিচাৰ যিসকল স্নাতক শিক্ষক পদৰ বিভিন্ন প্ৰাৰ্থী আছিলে বিভিন্ন কেটেগৰী তাৰ ইতিমধ্যে ফলাফলসমূহ ঘোষণা হৈছে আৰু হিন্দীৰ ক্ষেত্ৰত যিখিনি জিটি হিন্দী আছিলে যিহেতু হাইকোৰ্টত এটা কেছ চলি আছে তাৰ বাবে তেওঁলোকৰ কেৱল মাৰ্কছটোহে আহিছে। কেইদিনমানৰ পিছতহে তেওঁলোকৰ ৰিজাল্ট আহিব, কিন্তু বাকী যিবিলাক গ্ৰেজুৱেট টিচাৰ আৰ্টছ আছে, গ্ৰেজুৱেট টিচাৰ সংস্কৃত আছে, গ্ৰেজুৱেট টিচাৰ ছায়েন্স আছে আৰু গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স আছে, সকলোৰে ৰিজাল্টসমূহ আহিছে আৰু কাট অফ ইতিমধ্যে প্ৰকাশ পাইছে। গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰত আছামিজত UR 70.75 আছামিজ মিডিয়াম স্কুলত আৰু OBCৰ ক্ষেত্ৰত 64.25 এইদৰে গৈছে। আপোনালোকে লিষ্টখন পাই যাব আমাৰ গ্ৰুপতো ৰিয়েল ফেক্টছ আছাম যিটো আমাৰ চেনেল তাত আমি ইতিমধ্যে দি থৈছোঁ। চেনেলৰ লিংক আমি ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপোনালোকে জইন কৰি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। আৰু গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ ক্ষেত্ৰত 55.75 গৈছে আৰু গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰত আছামিজ URৰ মই কৈ আছোঁ গোটেইখিনি 74.75 গৈছে। এতিয়া কথা হ'ল কেইদিনমানৰ আগত যিটো মই GT ছায়েন্স টিচাৰ কাট অফ দিছিলোঁ তাত কৈছিলোঁ যে 73+ যাব, গতিকে 74 গৈছে। আপোনালোকে চাওক আমাৰ চেনেলে যিটো কাট অফ দিছিলোঁ URৰ ক্ষেত্ৰত বিশেষকৈ GT ছায়েন্স হওক বা GT আৰ্টছ হওক প্ৰায় সম্পূৰ্ণৰূপে মিলিছে। আৰু GT আৰ্টছৰ ক্ষেত্ৰত আমি কি কৈছিলোঁ আছামিজ মিডিয়ামত URৰ 70+ যাব বুলি কৈছিলোঁ, এতিয়া 70.75 গৈছে। গতিকে URৰ কাট অফৰ ক্ষেত্ৰত GT ছায়েন্স আৰু GT আৰ্টছ আমাৰ চেনেলৰ লগত সম্পূৰ্ণ মিল আছে। বাকী কাষ্ট কেটেগৰীৰ ক্ষেত্ৰত অলপ ডিফাৰেঞ্চ আহিছে 2-4 আৰু মেথছৰ ক্ষেত্ৰতো আমি কাট অফ যিহেতু যথেষ্ট কম যাব বুলি কৈছিলোঁ। PWD 2লৈকে গৈছে 2.75। কিমান কমিছে আপোনালোকে ভাবক, মই কৈছিলোঁ নাই মানুহেই নাই GT মেথছত। গতিকে আমাৰ চেনেলে দাবী কৰা অনুসৰিয়ে যেনেধৰণে কৈছিলোঁ যিবিলাক ছাবজেক্টত কাট অফ কমিব বুলি কৈছিলোঁ সেইমতে কাট অফ কমিছে। আৰু বহুতে যেতিয়া মই কৈছিলোঁ 70+ যাব বুলি বহুতে কমেণ্টত কৈছিলে যে 60 যাব, কেতিয়াও সম্ভৱ নহয়। মই তেওঁলোকক জনাইছিলোঁ যে কেতিয়াও সম্ভৱ নহয়, 70+এই থাকিব দুইটাত। বিশেষকৈ URৰ যিহেতু পষ্টসমূহ বেছি আছিলে গতিকে তাৰ যিটো প্ৰেডিকশ্যন প্ৰায় 100% মিলি গৈছে বুলি আমি ক'ব পাৰোঁ। আৰু বাকী আপোনালোকে কাষ্ট কেটেগৰী অনুযায়ী কিমান গৈছে সকলো ডিটেইলছ আপোনালোকে চাবৰ বাবে আমি ডেছক্ৰিপশ্যনত যিটো চেনেল দি থৈছোঁ আমাৰ ৰিয়েল ফেক্টছ আছাম সেই চেনেলটোত জইন কৰি ল'ব আৰু এই যিখন আপোনালোকে দেখিছে ডকুমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব। আৰু GT ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত আৰু অত্যাধিক ভিডিঅ' আহি আছে, গতিকে নতুনকৈ চাই থকাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।